হেল্ল' মিতালী, দেউতা কোৱা, ভালে আছানে তুমি? নাই মিতালী, মোৰ গাটো ইমান ভাল নহয়। বহুদিন ধৰি ডাক্তৰক দেখাৰ কথা ভাবি আছোঁ, কিন্তু অকলে যাবলৈ সাহস হোৱা নাই। দেউতাকৰ কথা শুনি তাইৰ মনটো বেয়া লাগিল। যোৱা বছৰত তাইৰ মাকৰ মৃত্যু হৈছিল আৰু দেউতাকৰ যত্ন ল'ব পৰাকৈ তাইৰ কোনো ককাই ভাই নাছিল। তাই দেউতাকক ক'লে, দেউতা, তুমি বেছি চিন্তা নকৰিবা। খুৰাৰ ল'ৰা বিনোদক কোৱা, সি তোমাক ডাক্তৰৰ ওচৰলৈ লৈ যাব। এনে সময়ত আমাৰ নিজৰ মানুহবোৰেইতো আমাৰ কাষত থিয় হয়। ৰ'বা, মই এতিয়াই তাক ফোন কৰিম, সি তোমাক ডাক্তৰৰ ওচৰলৈ লৈ যাব। মিতালীৰ দেউতাক নন্দেশ্বৰে সামান্য কাহ এটা মাৰি উত্তৰ দিলে, মিতালী, মই তাক ফোন কৰিছিলোঁ, কিন্তু সি নিজৰ পত্নী আৰু ল'ৰা ছোৱালীকেইটাৰ লগত ফুৰিবলৈ বিদেশলৈ গৈছে। দেউতাকৰ কথা শুনি মিতালীৰ দুখ লাগিল। তাৰ পিছত তাই দেউতাকক উৎসাহিত কৰিবলৈ ক'লে, দেউতা, তুমি চিন্তা নকৰিবা, মই কিবা এটা ব্যৱস্থা কৰিম। তুমি অলপ জিৰণি লোৱা, মই পিছত আকৌ কথা পাতিম। ফোনটো কাটি দিয়াৰ লগে লগে মিতালীৰ মুখখন দুখী হৈ পৰিল। তাই জিতেনৰ ফালে চাই চিন্তিত সুৰত ক'লে, শুনা, দেউতাৰ গাটো ভাল নহয়। খুৰাহঁতৰ ঘৰতো কোনো নাই যিয়ে দেউতাক ডাক্তৰৰ ওচৰলৈ লৈ যাব পাৰে। মিতালীৰ কথাত জিতেনে কোনো উত্তৰ নিদিয়াত তাই আকৌ ক'লে, জিতেন, আমি নহ'লে দেউতাক ইয়ালৈ লৈ আহোঁ। গাঁৱত তেওঁ অকলশৰীয়া, তেওঁৰ যত্ন ল'বলৈও কোনো নাই। মিতালীৰ কথা শুনি জিতেন খন্তেক সময় নিমাত হৈ থাকিল, কিন্তু তাৰ মনটো চিন্তাৰে জ্বলি উঠিল। এতিয়া আন এটা খৰচ। সি কিছু সময় চিন্তা কৰি ক'লে, মিতালী, এতিয়া বতৰটো ঠিক এনেকুৱাই, অলপ অসুস্থ অনুভৱ কৰাটো সাধাৰণ কথা। তদুপৰি প্ৰদূষণ ইমানেই বৃদ্ধি পাইছে, বিশেষকৈ আমাৰ চহৰখনত। দেউতা ইয়ালৈ আহিলে তেওঁৰ স্বাস্থ্য আৰু অধিক অৱনতি ঘটিব আৰু তেওঁ হয়তো ইয়াত থাকি ভাল নালাগিবও পাৰে। গাঁৱৰ মুকলি বতাহ, নিজৰ পৰিৱেশ, তাত তেওঁ অধিক আৰাম অনুভৱ কৰে। তেওঁক অপ্ৰয়োজনীয়ভাৱে আমনি কৰাটো ঠিক নহ'ব। মই ভাবোঁ এই সময়ত তেওঁ গাঁৱতে থকাটো ভাল হ'ব। জিতেনৰ কথা শুনি মিতালী নিমাত হৈ থাকিল, কিন্তু তাইৰ অন্তৰত দুখে খুন্দা মাৰি ধৰিছিল। দেউতাকৰ স্বাস্থ্যৰ কথা ভাবি বাৰে বাৰে তাই চিন্তিত হৈ পৰিছিল। কিছু সময়ৰ পাছত জিতেনে ক'লে, মিতালী, তোমাৰ দেউতাক লৈ মোৰ কোনো চিন্তা নাই বুলি তুমি নাভাবিবা। মই বুজি পাওঁ যে তুমি তেওঁৰ বাবে চিন্তিত, কিন্তু গা বেয়া লগা, জ্বৰ উঠা, চৰ্দি লগা এইবোৰ বৃদ্ধ বয়সত সঘনে হয়। তুমি ফোনতে তেওঁৰ খবৰ লৈ থাকিবা। যদি তেওঁৰ স্বাস্থ্যৰ অৱনতি বেছি হ'বলৈ আৰম্ভ কৰে, তেন্তে কেইদিনমানৰ বাবে তুমিয়ে গাঁৱলৈ গুচি যাবা। জিতেনৰ কথা শুনি মিতালীয়ে ক'লে, তুমি হয়তো ঠিকেই কৈছা। চহৰৰ পৰিৱেশত তেওঁ আৰু বেছি অশান্তি পাব। প্ৰয়োজন হ'লে আমি দুয়ো গৈ দেউতাক ঔষধ কিনি দিম। এনেকৈ 2 দিন পাৰ হৈ গ'ল। যেতিয়াই মিতালীয়ে দেউতাকৰ অৱস্থাৰ কথা জানিবলৈ ফোন কৰিছিল, প্ৰতিবাৰেই তেওঁৰ মাতটো দুৰ্বল আৰু ভাগৰুৱা যেন লাগিছিল। তৃতীয় দিনা ৰাতিপুৱাই মিতালীয়ে ফোন কৰি সুধিলে, দেউতা, এতিয়া গাটো কেনে লাগিছে? দেউতাকে লাহেকৈ ক'লে, মিতালী, মোৰ এতিয়াও গাটো আগৰ দৰেই আছে, অকণো ভাল হোৱা নাই। ঔষধেও একো কাম কৰা নাই। আন এজন ডাক্তৰৰ ওচৰলৈ যোৱাৰ কথা ভাবিছোঁ, কিন্তু অকলে যোৱাটো টান হৈ পৰিছে। তোমালোক দুয়োজনে অহা হ'লে ভাল হ'ল হয়। দেউতাকৰ কথা শুনি মিতালীৰ হৃদয়খন দুখেৰে ভৰি পৰিল। তাই দেউতাকক সান্তনা দি ক'লে, দেউতা, চিন্তা নকৰিবা, মই তেওঁৰ লগত কথা পাতিম আৰু কিছু ব্যৱস্থা কৰিম। ফোনটো কাটি মিতালী পোনে পোনে জিতেনৰ ওচৰলৈ গ'ল। তাই ক'লে, জিতেন, দেউতাৰ গাটো ভাল হোৱা নাই। তেওঁ আমাক গাঁৱলৈ মাতিছে আৰু ডাক্তৰৰ ওচৰলৈ লৈ যোৱাৰ কথা কৈছে। মই ভাবোঁ আমি সোনকালে গাঁৱলৈ যোৱা উচিত। তাইৰ কথা শুনি জিতেন চিন্তাত হেৰাই গ'ল, কিন্তু তাৰ মুখত বিৰক্তিৰ চিন স্পষ্টকৈ দেখা পোৱা গ'ল। সি ক'লে, মিতালী, মই বুজিছোঁ তুমি তেওঁৰ বাবে চিন্তিত, কিন্তু এতিয়াই মোৰ বাবে তালৈ যোৱাটো অসম্ভৱ। অফিচত মোৰ বহুত বেছি কাম আছে। দেউতাক ভাল ডাক্তৰৰ পৰামৰ্শ লৈ ঔষধ খাবলৈ কোৱা। গাঁৱে ভূঞে এতিয়া ভাল ভাল ডাক্তৰ পোৱা যায়, তাতে তেওঁক চিকিৎসা কৰিবলৈ দিয়া। জিতেনৰ কথা শুনি মিতালী নিমাত হৈ কাম কৰিবলৈ পাকঘৰলৈ গ'ল। মিতালী পাকঘৰলৈ যোৱাৰ পিছত জিতেনে বাতৰি কাকতখন টেবুলত পেলাই খঙেৰে ক'বলৈ ধৰিলে, এইবোৰ অলপ বেছি হৈছে। তাইৰ দেউতাকৰ প্ৰতিদিনে অসুখ হৈয়ে থাকে। 2 দিনৰ মূৰে মূৰে ফোন কৰে। আমাৰ ইমান আজৰি সময় আছেনে যে আমি প্ৰতিদিনে তেওঁক ডাক্তৰৰ ওচৰলৈ লৈ যাব পাৰোঁ? যদি তেওঁ অসুস্থ, তেন্তে নিজেও কিয় ডাক্তৰৰ ওচৰলৈ নাযায়?
প্ৰতিবাৰে আমাক কিয় আমনি কৰি থাকে। দেউতাকৰ অনুৰোধত মিতালীয়ে কেতিয়াবা তেওঁক ইয়ালৈ আনিবলৈ জোৰ দিয়ে বা মোক তালৈ যাবলৈ কয়। তেওঁৰ যদি সঁচাকৈ বেমাৰ হৈছে তাতে মই কি কৰিম? মই কাৰো ঠিকা লৈ থোৱা নাই নহয়। এইবুলি কৈ সি ব্ৰেকফাষ্ট কৰি নিজৰ অফিচলৈ গ'ল। মিতালীয়ে খৰধৰকৈ ঘৰৰ সকলো কাম কৰি থাকোঁতে দুৱাৰৰ বেলটো বাজি উঠিল। মিতালীয়ে দুৱাৰখন খুলি দিলে। তেতিয়া তাইৰ সন্মুখত সিহঁতৰ ভাড়া দিয়া নিৰ্মালী থিয় হৈ আছিল। তাইৰ হাতত নাৰিকলৰ লাড়ু আছিল। তাই হাঁহি মাৰি ক'লে, বৌ, আজি মই নাৰিকলৰ লাড়ু বনাইছিলোঁ। ভাবিলোঁ তোমাৰ বাবেও অলপ লৈ আহোঁ। মিতালীয়ে চিন্তিত হৈ সামান্য হাঁহি এটা মাৰি লাড়ুবোৰ লৈ নিৰ্মালীক ধন্যবাদ দিলে। কিন্তু নিৰ্মালীয়ে লগে লগে তাইৰ দুখ অনুভৱ কৰিলে। তাই ক'লে, বৌ, কি হ'ল? তোমাক বহুত চিন্তিত যেন লাগিছে। মিতালীয়ে চিন্তিত হৈ ক'লে, বিশেষ একো হোৱা নাই, মাথো দেউতাৰ স্বাস্থ্যটো ভাল নহয়। মিতালীৰ কথা শুনি নিৰ্মালীও অলপ চিন্তিত হৈ পৰিল। মিতালীয়ে আকৌ ক'লে, দেউতা এজন ডায়েবেটিছ ৰোগী। এতিয়া তেওঁৰ উশাহ নিশাহ লোৱাত অসুবিধা হৈছে। মই জিতেনক কৈছিলোঁ আমি গৈ দেউতাক ডাক্তৰৰ ওচৰলৈ লৈ যাওঁ, কিন্তু তেওঁৰ বোলে সময় নাই। এই কথা শুনি নিৰ্মালীয়ে সহানুভূতিৰে মিতালীক ক'লে, বৌ, আপুনি চিন্তা নকৰিব, ভগৱানে দেউতাক ভালে ৰাখিব। ঠিক তেতিয়াই নিৰ্মালীৰ স্বামী প্ৰশান্ত বজাৰৰ পৰা উভতি আহিছিল। তাক দেখি নিৰ্মালীয়ে ক'লে, প্ৰশান্ত, চোৱাচোন, বৌৱে ইমান চিন্তা কৰি আছে। বৌৰ দেউতাকৰ গাটো ভাল নহয় আৰু জিতেন দাদাও গাঁৱলৈ যাব সময় মিলাব পৰা নাই। তাইৰ কথা শুনি প্ৰশান্তই ক'লে, ইয়াত চিন্তা কৰিব লগা কি কথা আছে? তুমি আৰু বৌ দুয়ো গাঁৱলৈ গৈ দেউতাৰ খবৰটো লৈ আহা। মই তোমালোক দুয়োকে গাড়ীৰ ব্যৱস্থা কৰি দিম। প্ৰশান্তৰ কথা শুনি মিতালীয়ে ক'লে, নাই নাই, তোমালোকে ইমান কষ্ট কৰিব নালাগে। তেতিয়া প্ৰশান্তই হাঁহি এটা মাৰি ক'লে, বৌ, ইয়াত কষ্ট বুলিবলৈ একো নাই। গাঁৱত দেউতা অসুস্থ হৈ আছে, তেওঁৰ কাষত কোনো নাই। গতিকে আমি তেওঁক ডাক্তৰৰ ওচৰলৈ লৈ যোৱাটো আমাৰ দায়িত্ব। আমি তোমালোকৰ পৰিয়ালৰ দৰে। বিপদৰ সময়ত যদি আমি ইজনে সিজনক সহায় নকৰোঁ তেনেহ'লে কোনে কৰিব? নিৰ্মালীয়ে মৰমেৰে ক'লে, হয় বৌ, তুমি চিন্তা নকৰিবা। আমি দুয়ো তোমাৰ লগত গাঁৱলৈ যাম। প্ৰশান্তই আমাক গাঁৱলৈ লৈ যাব। নিৰ্মালীৰ কথা শুনি প্ৰশান্তই লগে লগে গাড়ীৰ চাবি তুলি লৈ ক'লে, ব'লা বৌ, এতিয়াই যাওঁ। বেছিকৈ পলম কৰাটো ঠিক নহ'ব। মিতালীয়ে নিৰ্মালী আৰু প্ৰশান্তক ধন্যবাদ জনালে আৰু সিহঁত তিনিও গাঁও পালেগৈ। গাঁও পোৱাৰ লগে লগে প্ৰশান্তই মিতালীৰ দেউতাকক তাৰ নিজৰ গাড়ীৰে ডাক্তৰৰ ওচৰলৈ লৈ গ'ল। পৰীক্ষা কৰি চিকিৎসকে ক'লে যে তেওঁৰ চুগাৰৰ মাত্ৰাটো বেছি হৈছে আৰু হাওঁফাওঁত সংক্ৰমণ হৈছে। মই কিছুমান ঔষধ দিম আৰু তেওঁ সোনকালে ভাল হ'ব। হস্পিটেলৰ পৰা উভতি অহাৰ পিছত নিৰ্মালী আৰু প্ৰশান্ত ঘৰলৈ উভতি আহিল। আহিব সময়ত প্ৰশান্তই মিতালীক ক'লে যে বৌ, কিবা প্ৰয়োজন হ'লে তৎক্ষণাত মোক জনাব। মিতালী 2 দিনৰ কাৰণে দেউতাকৰ ঘৰতে থাকিল আৰু তেওঁৰ যত্ন ল'লে। তৃতীয় দিনা মিতালী গাঁৱৰ পৰা ঘৰলৈ উভতি আহোঁতে সন্ধিয়া 7 বাজিছিল। ভাগৰুৱা হৈ ভিতৰলৈ আহি তাই লগে লগে ছ'ফাখনত বহিল। জিতেনে ড্ৰয়িং ৰুমত টিভি চাই আছিল। তাইক দেখি সি সুধিলে, এতিয়া দেউতাৰ অৱস্থা কেনেকুৱা? মিতালীয়ে ক'লে, এতিয়া ভালেই আছে। তাই পানী এগিলাচ তুলি লৈ ক'লে, দেউতাৰ চুগাৰৰ মাত্ৰাটো বাঢ়ি গৈছিল। তেওঁ নিজৰ খোৱা বোৱাত যত্ন লোৱা নাছিল। যোৱা কেইদিনমানৰ পৰা আদালতৰ ব্যস্ততাপূৰ্ণ কেছটোৰ বাবে তেওঁ নিজৰ স্বাস্থ্যৰ প্ৰতি অৱহেলা কৰিছিল। সেইকাৰণে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল। কিন্তু এটা কথা ভাল হ'ল, বছৰ বছৰ ধৰি চলি থকা আদালতৰ কেছটোৰ সিদ্ধান্তটো তেওঁৰ পক্ষত আহিল। কেছ? কোনটো কেছ? চক খাই লগে লগে জিতেনে সুধিলে। তেতিয়া মিতালীয়ে ক'লে, দেউতাৰ মাটিৰ কেছটো বছৰ বছৰ ধৰি চলি আছিল যে, তোমাৰ মনত আছেনে? দেউতাই অৱশেষত সেই কেছটোত জয়ী হ'ল। এই কথা শুনি জিতেনৰ চাহকাপটো হাতৰ পৰা সৰি পৰিল। তাৰ চকু দুটা ডাঙৰ হৈ গ'ল। সি ক'লে, ঘাইপথৰ কাষত থকা মাটিখিনি নে? মিতালীয়ে উত্তৰ দি ক'লে, হয়, সেইখিনি মাটিয়েই। সি ক'লে, এতিয়াতো এই মাটিখিনিৰ মূল্য কোটি টকা হৈছেগৈ। মিতালীয়ে ক'লে, দেউতাই এই মাটিখিনি বিক্ৰী কৰাৰ কথা ভাবিছে। তাইৰ কথা শুনি জিতেনৰ এনে লাগিল সি যেন হাততে এটা ধনৰ চাবি বিচাৰি পালে। সি ক'লে, বাহ, এইটো দেখোন বহুত ভাল খবৰ। দেউতাই মাটি বিক্ৰী কৰি টকাখিনি কি কৰিব, সেই বিষয়ে কিবা কৈছিল নেকি? মিতালীয়ে ক'লে, মই দেউতাক এতিয়াও সেই বিষয়ে
সোধা নাই মানুহৰ শৰীৰটো যদি বিকল হৈ পৰে তাক যদি পুনৰ ঠিক কৰিব নোৱাৰে তেন্তে এই টকাৰ কি লাভ জিতেনে অভিনয় কৰি ক'লে ঠিকেই কৈছা এনেকুৱা ডাঙৰ ডাঙৰ সিদ্ধান্তবোৰ সাৱধানে লোৱা উচিত কিন্তু সি মনতে ভাবিবলৈ ধৰিলে যদি দেউতাই সেই মাটিখিনি খুৰাৰ ল'ৰাটোক দি দিয়ে তেতিয়া আমাৰ কি হ'ব মিতালীটো তেওঁৰ একমাত্ৰ ছোৱালী আৰু সেই মাটিৰ ওপৰত আমাৰ অধিকাৰ আছে ৰাতি যেতিয়া মিতালীয়ে পাকঘৰৰ কাম শেষ কৰি কোঠাটোলৈ আহিছিল তেতিয়া জিতেনে লেপটপটো লৈ বহি আছিল মিতালীয়ে লক্ষ্য কৰিলে যে তাৰ মনোযোগ লেপটপত নাই বিচনাত বহি মিতালীয়ে ক'লে জিতেন তুমি কিহৰ চিন্তাত মগ্ন হৈ আছা লেপটপটো বন্ধ কৰি শুই থাকা তেতিয়া জিতেনে ক'লে মিতালী দেউতাৰ গাটো ভাল নহয় আমি তেওঁক তাতে অকলে থাকিবলৈ দিয়াটো ভাল কথা হোৱা নাই তেওঁ আমাৰ দেউতা আমি তেওঁৰ যত্ন লোৱাটো আমাৰ কৰ্তব্য জিতেনৰ কথা শুনি মিতালীয়ে ক'লে মই তোমাক আগতেই কৈছিলোঁ যে আমি তেওঁক লগ কৰিবলৈ গাঁৱলৈ যাব লাগে কিন্তু তুমি তোমাৰ অফিচৰ কামক বেছি গুৰুত্ব দিলা তেতিয়া জিতেনে ক'লে মই ভবা নাছিলোঁ যে তেওঁৰ অৱস্থা ইমান বেয়া হৈ গৈছে এতিয়া তুমি আহি মোক সকলো কৈছা গতিকে মই তেওঁক ইয়ালৈ অনাৰ কথা ভাবিছোঁ তেওঁ আমাৰ লগত থাকিলে আমি তেওঁৰ ভালদৰে যত্ন ল'ব পাৰিম মিতালীয়ে ক'লে কিন্তু তুমি দেখোন নিজেই কৈছিলা যে গাঁৱৰ পৰিৱেশটোৱে তেওঁৰ বাবে ভাল চহৰৰ প্ৰদূষণৰ ফলত তেওঁৰ স্বাস্থ্য আৰু বেছি বেয়া হ'ব খুৰাৰ ল'ৰা 2-3 দিনৰ পিছত ঘৰ পাবগৈ তাৰপিছত সিহঁতে তেওঁৰ যত্ন ল'ব মিতালীৰ কথা শুনি জিতেনে ক'লে মিতালী আজিকালি সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত যদি দেউতাৰ বেছিকৈ স্বাস্থ্যৰ অৱনতি ঘটে তেন্তে দায়ী কোন হ'ব আমি কিয় আনৰ ওপৰত নিৰ্ভৰ কৰিব লাগে মোৰ মতে দেউতাক আমি ইয়ালৈ অনাটো উচিত হ'ব জিতেনৰ কথা শুনি মিতালীয়ে ক'লে তুমি ঠিকেই কৈছা ইয়াতে থাকিলে তেওঁ আমাৰ চকুৰ আগত থাকিব আৰু আমি তেওঁৰ যত্ন ল'ব পাৰিম জিতেনে ক'লে মিতালী তুমি কাইলৈ তেওঁক ফোন কৰি ক'বা যে আমি অহা দেওবাৰে তেওঁক আনিবলৈ যাম কিন্তু পিছদিনা ৰাতিপুৱা মিতালীয়ে সাৰ পাই দেখিলে যে জিতেনে সাজ-পোছাক পিন্ধি ৰেডি হৈ বহি আছে এই কথাই মিতালীক বহুত আচৰিত কৰি তুলিলে তাই তাক সুধিলে আজি তুমি ইমান সোনকালে অফিচলৈ কিয় যোৱা সি ক'লে নাই মিতালী আজি অফিচলৈ নাযাওঁ মই ছুটি লৈছোঁ এই কথা শুনি মিতালী আৰু আচৰিত হৈ পৰিল ছুটি লৈছা কিন্তু কিয় কিবা বিশেষ আছে নেকি সি ক'লে মিতালী আমি আজি গাঁৱলৈ যাম দেউতাক আনিবলৈ তেতিয়া তাই ক'লে কিন্তু আমি দেখোন দেওবাৰে যোৱাৰ কথা আছিল তেন্তে আজি হঠাৎ কিয় সি উত্তৰ দি ক'লে মিতালী যিমান সোনকালে দেউতাক আমি ইয়ালৈ আনিব পাৰোঁ সিমানেই ভাল তেওঁৰ স্বাস্থ্যৰ প্ৰতি গাফিলতি মই সহ্য কৰিব নোৱাৰোঁ আৰু তুমি জানানে তোমাৰ খুৰাৰ ল'ৰাটো সি কিমান চতুৰ সি আমাৰ দেউতাক চলনা কৰি দেউতাৰ গোটেই মাটি বাৰীবোৰ তাৰ নিজৰ কৰি ল'ব আৰু আমি ইয়াত মূৰ্খৰ দৰে বহি থাকিম আমি যদি তেওঁক ইয়ালৈ লৈ আহোঁ তেনেহ'লে আমি এটা প্ৰচেষ্টাৰে দুটা লক্ষ্যত উপনীত হ'ব পাৰিম এই কথা শুনি মিতালীয়ে অলপ সময় ভাবি ক'লে হয় তুমি ঠিকেই কৈছা তেনেতে জিতেনে ক'লে মিতালী তুমি এতিয়াই তেওঁক ফোন কৰি কোৱা যে আমি আজি তেওঁক আনিবলৈ গৈ আছোঁ মিতালীয়ে দেউতাকক ফোন কৰিলে তাইৰ কথা শুনাৰ পিছত দেউতাকে ক'লে মিতালী মই তালৈ নাযাওঁ মই ইয়াত ভালেই আছোঁ তেতিয়া তাই ক'লে দেউতা তুমি কিয় বুজি পোৱা নাই তুমি আমাৰ লগত চহৰত থাকিলে আমি তোমাৰ ভালকৈ যত্ন ল'ব পাৰিম তাৰপিছত জিতেনে মিতালীৰ হাতৰ পৰা ফোনটো লৈ দুখ মনেৰে ক'লে দেউতা মই আৰু আপোনাৰ কোনো কথা নুশুনো আপোনাৰ স্বাস্থ্য এতিয়া আমাৰ দায়িত্ব আমি আজি আপোনাক আনিবলৈ গৈ আছোঁ নন্দেশ্বৰে সামান্য হাঁহি এটা মাৰি ক'লে তোমালোকে মোৰ কথা ইমান ভাবিছা সেয়াই বহুত কিন্তু মই সঁচাকৈ ইয়াত শান্তি বিচাৰি পাওঁ ইয়াৰ মাটি ইয়াৰ পৰিৱেশ ইয়াৰ সকলোবোৰ মোৰ নিজৰ আপোন যেন লাগে জিতেনে আৱেগিক হৈ ক'লে কিন্তু দেউতা আপুনি নাজানে চহৰত থাকি মোৰ আৰু মিতালীৰ আপোনাক লৈ কিমান চিন্তা হৈ থাকে আপুনি আমাৰ সন্মুখত থাকিলে আমাৰ মনটো শান্ত হৈ থাকিব মিতালী আপোনাৰ একমাত্ৰ ছোৱালী গতিকে আপোনাৰ যত্ন লোৱাটো আমাৰ দায়িত্ব আপুনি ভাবকচোন যদি আপোনাৰ ঠাইত মোৰ নিজৰ দেউতা হ'লহেঁতেন তেতিয়া মই মোৰ দেউতাৰ বাবে এই সকলোবোৰ নকৰিলোহেঁতেন নেকি জিতেনৰ যুক্তিৰ সন্মুখত নন্দেশ্বৰৰ যুক্তি অসাৰ হৈ পৰিল অৱশেষত তেওঁ সিহঁতৰ লগত চহৰলৈ যাবলৈ
মান্তি হ'ল। সন্ধিয়া জিতেন আৰু মিতালীয়ে গৈ নন্দেশ্বৰক চহৰলৈ লৈ আহিল। জিতেনে গাড়ী ৰখাই ক'লে, মিতালী, তুমি গেট খুলি দিয়া। মই দেউতাক গাড়ীৰ পৰা নামিবলৈ সহায় কৰিম। গাড়ীৰ পৰা নামি গেটখন খুলি মিতালীয়ে দুৱাৰৰ ঘণ্টাটো বজাই দিলে। তাইৰ ভাড়া দিয়া নিৰ্মালীয়ে ভিতৰৰ পৰা মাত দিলে, বৌ, মই গৈ আছো। ইফালে জিতেনে নন্দেশ্বৰক হাতত ধৰি গাড়ীৰ পৰা নামিবলৈ সহায় কৰিলে। নিৰ্মালীয়েও খৰধৰকৈ দুৱাৰখন খুলিলে আৰু মিতালীৰ দেউতাকক দেখা পাই লগে লগে তেওঁৰ স্বাস্থ্যৰ কথা সুধিলে। তাৰ পিছত তাই মিতালীক ক'লে, বৌ, এইটো আপুনি বহুত ভাল কাম কৰিলে। নন্দেশ্বৰ আগমনৰ পিছত সিহঁতৰ ঘৰৰ পৰিৱেশটো সুখদায়ক আছিল। মিতালীয়ে ৰাতিপুৱাই তেওঁলোকৰ বাবে ব্ৰেকফাষ্ট কৰি দিছিল আৰু জিতেনে সন্ধিয়া কামৰ পৰা উভতি আহি তেওঁৰ লগত বহি আড্ডা মাৰিছিল। নন্দেশ্বৰেও জীয়েকৰ ঘৰত থাকি সুখী হৈছিল। এদিন সন্ধিয়া সকলোৱে যেতিয়া চাহ খাই আছিল তেতিয়া জিতেনে ক'লে, দেউতা, সঁচা কথা ক'বলৈ গ'লে আপুনি ইয়ালৈ অহাৰ পিছত ঘৰখনত এক বেলেগ পৰিৱেশ দেখা গৈছে। ভগৱানে দিয়া সকলোবোৰ আছে, মাথো ঘৰখনত এজন বয়োজ্যেষ্ঠৰ অভাৱ আছিল। এতিয়া সেইটোও সম্পূৰ্ণ হ'ল। কিন্তু এটা কথাই মোক কেতিয়াবা কেতিয়াবা বহুত অশান্তি দিয়ে। নন্দেশ্বৰে আচৰিত হৈ সুধিলে, কি কথা জোঁৱাই? সকলো ঠিকেই আছেনে? হয় দেউতা, সকলো ঠিকেই আছে, কিন্তু এই ঘৰখন আজিৰ সময়ত অলপ পুৰণি হৈ যোৱা যেন লাগিছে। ল'ৰা ছোৱালীকেইটাৰ বন্ধু বান্ধৱীসকল ইয়ালৈ আহিলে সিহঁতে এইখন তাৰ নিজৰ ঘৰ বুলি ক'বলৈ লাজ অনুভৱ কৰে। নন্দেশ্বৰে আচৰিত হৈ সুধিলে, কিয়? ঘৰটো ভালেই হৈ আছে দেখোন। হয় দেউতা, কিন্তু সিহঁতৰ লগৰবোৰৰ ঘৰ ডাঙৰ ডাঙৰ আধুনিকতাৰে বনোৱা। সিহঁতৰ ঘৰৰ লগত আমাৰ ঘৰটো তুলনামূলকভাৱে তেনেই সৰু আৰু সাধাৰণ যেন লাগে। ঘৰটো যদি চহৰৰ মাজভাগত আৰু অধিক আধুনিক শৈলীত নিৰ্মাণ কৰা হ'লহেঁতেন তেন্তে ইয়াৰ কাহিনী বেলেগ হ'লহেঁতেন। আজিকালি সম্পত্তিৰ দাম বহুত বেছি আকাশলংঘী হৈছে। ভাল এখন চহৰত যদি আমি ডাঙৰ এটা ঘৰ কিনিব বিচাৰো তেন্তে আমাক যথেষ্ট পৰিমাণৰ ধনৰ প্ৰয়োজন হ'ব। নন্দেশ্বৰে মূৰ দুপিয়াই ক'লে, হয় জোঁৱাই, তুমি ঠিকেই কৈছা। আজিকালি প্ৰতিটো বস্তুৰ দাম বাঢ়িছে। হয় দেউতা, আৰু নতুন ঘৰ কিনিলেও যথেষ্ট ডাঙৰ হ'ব লাগিব, কাৰণ ল'ৰা ছোৱালীবোৰো এতিয়া ডাঙৰ হৈ আহিছে। সিহঁতকো নিজৰ কোঠাৰ প্ৰয়োজন হ'ব। এই সকলোবোৰ কেনেকৈ পৰিচালনা কৰিম, কেনেকৈ হ'ব মই বুজি পোৱা নাই। জিতেনৰ কথা শুনি নন্দেশ্বৰে গভীৰ চিন্তাত পৰিল। চাহকাপটো টেবুলত থৈ তেওঁক ক'লে, জোঁৱাই, তুমি চিন্তা নকৰিবা। কিবা সহায়ৰ প্ৰয়োজন হ'লে তুমি মাত্ৰ মোক ক'বা। এই কথা শুনি জিতেনৰ চকু দুটা জিলিকি উঠিল, কিন্তু সি নিজৰ আৱেগবোৰ নিয়ন্ত্ৰণ কৰি হতাশ সুৰত ক'লে, দেউতা, এইটো ইমান সহজ কথা নহয়। এক কোটি কোটি টকাৰ কথা। নন্দেশ্বৰে ক'লে, জোঁৱাই, তুমি চিন্তা নকৰিবা। মোৰ যিমান সা সম্পত্তি আছে সেই সকলোবোৰ তোমালোকৰে। চহৰৰ মাটিখিনি বিক্ৰী কৰি যি টকা পাম সেয়া তোমাৰ আৰু মীৰাৰ বাবে। সেই মাটিখিনি বিক্ৰী কৰাত তুমি সহায় কৰি দিয়া। এই কথা শুনি জিতেনে নিজৰ সুখ লুকুৱাই ৰাখিলে। সি মিতালীলৈ চাই ক'লে, দেউতা, আপুনি যদি কয় তেন্তে আমি সোনকালে চহৰত এটা ভাল ঘৰ বিচাৰিবলৈ আৰম্ভ কৰা উচিত। এই কথাত নন্দেশ্বৰ মান্তি হোৱাৰ ঠিক পিছদিনাৰ পৰাই জিতেন আৰু মিতালী চহৰৰ ডাঙৰ ডাঙৰ নতুন নতুন ঘৰ বিচাৰিবলৈ ধৰিলে। শেষত এটা ডাঙৰ বিলাসী ঘৰ পালে। নতুন ঘৰৰ কথা ভাবি ভাবি জিতেন আৰু মিতালী আনন্দত আত্মহাৰা হৈ পৰিল। প্ৰথম অৱস্থাত মিতালী আৰু জিতেনে নন্দেশ্বৰৰ বহুত ভাল যত্ন লৈছিল, কিন্তু লাহে লাহে সিহঁতে তেওঁৰ স্বাস্থ্যৰ প্ৰতি অৱহেলা কৰিবলৈ ধৰিলে। এদিন নন্দেশ্বৰে বাৰান্দাত থকা বিচনা এখনত শুই বহুত কাহ মাৰি আছিল। তেওঁৰ উশাহ ল'বলৈ কষ্ট হৈছিল। মিতালী পাকঘৰৰ পৰা ওলাই আহি ক'লে, দেউতা, তুমি তোমাৰ ঔষধকেইটাও সময়মতে খোৱা নাছিলা নেকি? নন্দেশ্বৰে দুৰ্বল মাতেৰে ক'লে, নহয় অ' মিতালী, ঔষধ শেষ হ'ল। মই জিতেনক কৈছিলোঁ, কিন্তু সি হয়তো আনিবলৈ পাহৰিলে। তেনেতে এইবোৰ কথা বতৰা শুনি ভিতৰৰ পৰা জিতেন ওলাই আহি ক'লে, দেউতা, ক্ষমা কৰিব, মই ঔষধ আনিবলৈ পাহৰিলোঁ। অফিচত ইমান কাম আছিল যে মই আপোনাৰ কথাটো পাহৰি থাকিলোঁ। নন্দেশ্বৰে কাহ মাৰি ক'লে, ঠিক আছে জিতেন, ঔষধটো কাইলৈ আনিবা। এতিয়া মোক ডাক্তৰৰ ওচৰলৈ লৈ ব'লা। তেওঁলোকে মোক এবাৰ চাই সঠিক ঔষধ দিব। কিন্তু জিতেনে খৰধৰকৈ গাড়ীৰ চাবি তুলি লৈ উত্তৰ দিলে, দেউতা, এতিয়া ডাক্তৰৰ ওচৰলৈ যাবলৈ সময় নাই। আমি দুয়ো বেংকলৈ যাব লাগিব।
নতুন ঘৰটোৰ বাবে এডভান্স দিবলৈ আমাৰ FD ভাঙিব লাগিব। আপুনি চিন্তা নকৰিব, সন্ধিয়ালৈকে মই আপোনাৰ ঔষধ আনি দিম। নন্দেশ্বৰে ভাগৰুৱা মাতেৰে ক'লে। জিতেন, মোৰ গাটো ভাল লগা নাই আৰু মোৰ উশাহ লোৱাত অসুবিধা হৈছে। দেউতাকৰ কথা শুনি মিতালীয়ে ক'লে, দেউতা, আমাৰ বেংকত বেছি সময় নালাগে। তুমি অলপ জিৰণি লোৱা, আমি সোনকালে ঘূৰি আহিম। জিতেনে গাড়ীখন ষ্টাৰ্ট কৰি মিতালীৰ সৈতে বেংকলৈ ৰাওনা হ'ল। আনহাতে নন্দেশ্বৰে কাহ মাৰি মাৰি বিচনাত পৰি থাকিল। তেওঁৰ অৱস্থা বেয়া হৈ আহিছিল। নন্দেশ্বৰৰ কাহ শুনি নিৰ্মালী চিৰিৰে তললৈ নামি আহিল। নন্দেশ্বৰৰ অৱস্থা দেখি তাই চিন্তিত হৈ ক'লে, খুৰা, আপোনাৰ গাটো বহুত বেয়া যেন লাগিছে। দাদা আৰু বৌ ক'ত আছে? নন্দেশ্বৰে বহুত কষ্ট কৰি ক'লে, সিহঁত দুয়ো কিবা কামৰ বাবে বেংকলৈ গৈছে। এই কথা শুনি নিৰ্মালীয়ে লগে লগে তাইৰ স্বামী প্ৰশান্তক ফোন কৰিলে আৰু ক'লে, তুমি ক'ত আছা? খুৰাৰ অৱস্থা ভাল নহয়, তেওঁক ডাক্তৰৰ ওচৰলৈ নিব লাগিব। তুমি সোনকালে আহা। তেনেতে নন্দেশ্বৰে নিৰ্মালীক বাধা দি ক'লে, নাই নিৰ্মালী, তোমালোকে চিন্তা নকৰিবা। জিতেন আৰু মিতালী আহি মোক ডাক্তৰৰ ওচৰলৈ লৈ যাব। কিন্তু তেতিয়ালৈ যদি আপোনাৰ স্বাস্থ্য অধিক বেয়া হয় তেতিয়া নন্দেশ্বৰে ক'লে, তুমি চিন্তা নকৰিবা, মোৰ একো নহয়। তেওঁৰ কথা শুনি নিৰ্মালীয়ে ক'লে, আপোনাৰ কাহৰ দৰৱটো ক'ত আছে? দৰৱটো খালে আপুনি কাহ ভাল পাব। তেতিয়া নন্দেশ্বৰে ক'লে, দৰৱ শেষ হ'ল। মই জিতেনক কৈছিলোঁ, কিন্তু সি আনিবলৈ পাহৰিলে। তেওঁৰ কথা শুনি নিৰ্মালীয়ে লগে লগে প্ৰশান্তক ফোন কৰি ক'লে যে, তুমি আহোঁতে খুৰাৰ বাবে কাহৰ দৰৱ এটা লৈ আহিবা। কিছু সময়ৰ পিছতে প্ৰশান্তই কাহৰ দৰৱ আনি নন্দেশ্বৰক দিলে আৰু সেইটো খাই অলপ সময়ৰ ভিতৰতে তেওঁৰ কাহৰ পৰা সকাহ পালে। তাৰ পিছত প্ৰশান্তই ক'লে, খুৰা, ডাক্তৰৰ ওচৰলৈ যোৱাটো আপোনাৰ বাবে বেছি প্ৰয়োজন আছিল। এই অৱস্থাত কেৱল কাহৰ দৰৱ খাই থাকিলে আপোনাৰ স্বাস্থ্য ভাল নহ'ব। নন্দেশ্বৰে বাধা দি ক'লে, প্ৰশান্ত, তুমি চিন্তা নকৰিবা। জিতেন আৰু মিতালী সোনকালে আহি পাব আৰু সিহঁতে মোক নিজেই ডাক্তৰৰ ওচৰলৈ লৈ যাব। নন্দেশ্বৰৰ কথা শুনি প্ৰশান্তই ক'লে, খুৰা, আপুনি আমাক কিয় পৰ বুলি ভাবিছে? আমি আপোনাৰ নিজৰ ল'ৰা-ছোৱালীৰ দৰেই হওঁ। এই বুলি কৈ প্ৰশান্তই গাড়ীখন উলিয়াই নন্দেশ্বৰক ডাক্তৰৰ ওচৰলৈ লৈ গ'ল। নন্দেশ্বৰে নিৰ্মালী আৰু প্ৰশান্তক আশীৰ্বাদ দিলে। জীয়েক আৰু জোঁৱায়েকৰ ঘৰত থাকি নন্দেশ্বৰে আগৰ দৰেই জীৱন অতিবাহিত কৰি আছিল। কাৰো পৰা যত্ন নোপোৱাকৈ আৰু সহায় নোলোৱাকৈ জিতেন আৰু মিতালী নিজৰ পৃথিৱীখনকে লৈ ব্যস্ত আছিল। নন্দেশ্বৰে যেতিয়া জিতেনক কিবা এটা কামৰ কাৰণে কয় তেতিয়া সি সদায় পিছুৱাই দিছিল। কৈছিল যে, দেউতা, মোৰ এতিয়া সময় নাই, কাইলৈ কামৰ পৰা ঘৰলৈ আহোঁতে লৈ আনিম। এই উত্তৰটো ইমান সঘনাই শুনিছিল যে নন্দেশ্বৰে তাৰ ওপৰত কৰা আশা এৰি দিছিল। মিতালীও তেওঁৰ প্ৰতি অসাৱধান হৈ পৰিছিল। তাই কেৱল কিটি পাৰ্টি আৰু শ্বপিং কৰা কামতে ব্যস্ত হৈ থাকিছিল। ঘৰত থকা সময়খিনিত তাই সদায় বন্ধু-বান্ধৱীৰ লগত ফোনত কথা পাতি দিনটো কটাইছিল। এদিন ৰাতিপুৱা 11 বাজিছিল। তাই সদায় জিতেন অফিচ যোৱাৰ পিছতে দেউতাকক ব্ৰেকফাষ্ট দিছিল, কিন্তু আজি তাই দুপৰীয়ালৈ তেওঁক একো দিয়া নাছিল। তেনেতে বিচনাত পৰি থকা নন্দেশ্বৰে মাত দিলে, মিতালী, মোক ব্ৰেকফাষ্ট দিয়া। কিন্তু মিতালীয়ে ভিতৰত ফোনত কথা পতাত ব্যস্ত আছিল। নন্দেশ্বৰে আকৌ মাত দিলে, মিতালী, শুনিছানে? মোক কিবা এটা খাবলৈ দিয়া। কিন্তু মিতালী ফোনত কথা পতাত ইমানেই ব্যস্ত আছিল যে তাই দেউতাকৰ মাত শুনা নাছিল। নন্দেশ্বৰে বাৰান্দাত থকা বিচনাখনত শুই এই কথা কৈ আছিল। সেইবাবেই তেওঁৰ মাতটো ওপৰলৈ গৈ আছিল। তেওঁৰ মাত শুনি নিৰ্মালী ওলাই আহিল আৰু ক'লে, খুৰা, সকলো ঠিকে আছেনে? ব্ৰেকফাষ্ট কৰিলে নে নাই? নন্দেশ্বৰে ক'লে, নাই নিৰ্মালী, মই মিতালীক ব্ৰেকফাষ্ট দিবলৈ কৈ আছিলোঁ, কিন্তু তাই চাগে কামত ব্যস্ত হৈ আছে। এই কথা শুনি নিৰ্মালীয়ে তাইৰ পাকঘৰৰ পৰা প্লেট এখনত ব্ৰেকফাষ্ট লৈ নন্দেশ্বৰৰ ওচৰলৈ আহিল আৰু ক'লে, খুৰা, এইখিনি এতিয়াই খাব আৰু আপোনাৰ ঔষধ ক'ত আছে? নন্দেশ্বৰে ক'লে, ডাইনিং টেবুলতে আছে। তুমি যদি আনি দিয়া মই খাব পাৰিম। নিৰ্মালীয়ে ঔষধ আৰু পানী এগিলাচ তেওঁৰ হাতত তুলি দিলে। তেতিয়া নন্দেশ্বৰে আৱেগিক হৈ ক'লে, নিৰ্মালী, তুমি মোক সদায় সহায় কৰা। ভগৱানে তোমাক সদায় সুখী কৰি ৰাখক। প্ৰশান্তও অফিচৰ পৰা আহি প্ৰায় নন্দেশ্বৰৰ ওচৰত বহিছিল। সি তেওঁৰ স্বাস্থ্যৰ কথা সদায় সুধিছিল। এতিয়া ঔষধ শেষ হ'লে নন্দেশ্বৰে প্ৰশান্তক ফোন কৰি তেওঁৰ ঔষধ আনিবলৈ কৈছিল আৰু প্ৰশান্তই লাখ মানা কৰাৰ পিছতো
তেওঁ ঔষধৰ টকা জোৰকৈ তাৰ হাতত তুলি দিছিল। এদিন সন্ধিয়া যেতিয়া জিতেন অফিচৰ পৰা ঘৰলৈ উভতি আহিল তেতিয়া মিতালী আনন্দিত হৈ ক'লে, শুনা, আমি আমাৰ নতুন ঘৰখন কিনিবলৈ ওলাইছো। তুমি ভাবানে আমি এখন ধুনীয়া গাড়ী আৰু ঘৰৰ বাবে আটক ধুনীয়া আচবাব লোৱা উচিত, যাতে আমাৰ আত্মীয় স্বজন, তোমাৰ বন্ধু বান্ধৱী আৰু মোৰ বন্ধু বান্ধৱী সকলোৱে ঘৰ চাবলৈ আহিলে সিহঁতে জ্বলি ছাই হৈ যায়। জিতেনে হাঁহি এটা মাৰি ক'লে, তুমি ঠিকেই কৈছা মিতালী। তোমাৰ দেউতাৰ লগত থকা যিখিনি মাটি বিক্ৰী কৰি আমি 5 কোটি টকা পাম, তাৰে ভিতৰত আমি মাত্ৰ 3 কোটি টকাহে ঘৰটো কিনিবলৈ ওলাইছো আৰু বাকী থকা ধনখিনি আমাৰ হাততে থাকিব আৰু সেই টকাৰে আমি অতি আৰামদায়ক আচবাব আৰু এখন বিলাসী গাড়ী কিনিব পাৰিম। মিতালীয়ে আনন্দৰে ক'লে, তুমি ঠিকেই কৈছা। দেউতাই ইমানবোৰ টকা কি কৰিব? তেওঁৰ এতিয়া বয়স হৈছে, গতিকে তেওঁ ঘৰতে থাকি জিৰণি ল'ব। আমি তেওঁৰ সকলো যত্ন ল'ম। আনহাতে নন্দেশ্বৰৰ এইকেইদিন গাটো বহুত বেয়া হৈ আছিল। তেওঁৰ উশাহ ল'বলৈ যথেষ্ট কষ্ট হৈ আছিল, কিন্তু এই বিষয়ত জিতেন আৰু মিতালীয়ে কোনো গুৰুত্ব দিয়া নাছিল। অৱশেষত তেওঁলোকৰ মাটি বিক্ৰী কৰা দিনটো আহিল। মিতালী আৰু জিতেন দুয়ো আনন্দৰে ক'লে, দেউতা খৰধৰ কৰা, আজি আমি মাটিখিনি বিক্ৰী কৰা মানুহজনে আমাক পইচা দিব। নন্দেশ্বৰে ভাগৰুৱা মাতেৰে ক'লে, মিতালী, মোৰ গাটো ভাল নহয়, উশাহ নিশাহ ল'বলৈ অসুবিধা হৈছে। মই ভাবোঁ মই ডাক্তৰৰ ওচৰলৈ যোৱাৰ প্ৰয়োজন আছে। এই কথা শুনি জিতেনৰ খং উঠিল, কিন্তু সি খংটো দমন কৰি ক'লে, দেউতা, আজি যোৱাটো বৰ জৰুৰী, নহ'লে তেওঁলোকে আমাক পইচাখিনি দিয়াত খেলিমেলি কৰিব। তেনেতে মিতালীয়ে ক'লে, দেউতা, তুমি মাত্ৰ গাড়ীখনত আৰামত বহি যাব লাগে। ইয়াত সকলো কাম শেষ হোৱাৰ পিছত আমি তোমাক ডাক্তৰৰ ওচৰলৈ লৈ যাম। এই বুলি কৈ সিহঁত দুয়োটাই নন্দেশ্বৰক গাড়ীত উঠাই লৈ গ'ল। মাটিৰ ওচৰ পাওঁতে সিহঁতে ক'লে যে, দেউতা, তুমি অলপ সময় গাড়ীতে বহা। মাটিৰ কাম শেষ হ'লে আমি তোমাক ডাক্তৰৰ ওচৰলৈ লৈ যাম। কিন্তু সময় পাৰ হৈ গ'ল। মাটিৰ জোখ-মাখ, পইচা এইবোৰ কাম শেষ হোৱা নাছিল। নন্দেশ্বৰ গাড়ীত বহি বহি তেওঁৰ স্বাস্থ্য আৰু অধিক বেয়া হৈ গৈ আছিল। তেওঁ সিহঁতক দুবাৰমান ফোন কৰিলে, কিন্তু প্ৰতিবাৰেই তেওঁ একেটা উত্তৰকে পাইছিল, দেউতা, মাত্ৰ অলপ সময় লাগিব, তাৰ পিছত আমি তোমাক ডাক্তৰৰ ওচৰলৈ লৈ যাম। সিহঁতলৈ বাট চাই চাই নন্দেশ্বৰৰ অৱস্থা বেয়া হৈ গৈ আছিল। তাৰ পিছত তেওঁ সাহস গোটাই প্ৰশান্তক ফোন কৰিলে আৰু কঁপি থকা মাতেৰে ক'লে, প্ৰশান্ত, মই ভাবোঁ মোৰ আৰু বেছি সময় নাই। মই যামগৈ। মোৰ উশাহ বন্ধ হৈ আহিছে। তুমি খৰধৰকৈ আহা। প্ৰশান্তৰ কাণত এই কথাবোৰ প্ৰতিধ্বনিত হোৱাৰ লগে লগে তাৰ হৃদয়খন কঁপি উঠিল। সি অলপো সময় নষ্ট নকৰাকৈ অফিচৰ পৰা ওলাই নন্দেশ্বৰে কোৱা ঠাইখিনি পালেগৈ। তেতিয়া সি দেখিলে যে তেওঁৰ অৱস্থা যথেষ্ট বেয়া হৈ পৰিছিল। প্ৰশান্তই খৰধৰকৈ তেওঁক হস্পিটেললৈ লৈ গ'ল। হস্পিটেল পোৱাৰ লগে লগে চিকিৎসকে চিকিৎসা কৰিবলৈ আৰম্ভ কৰিলে। যেতিয়া জিতেন আৰু মিতালীয়ে মাটিৰ কাম শেষ কৰি দেউতাকৰ ওচৰলৈ আহে, তেতিয়া দেউতাকক গাড়ীত নেদেখি সিহঁত দুয়ো থতমত খালে। সিহঁতে তেওঁলৈ ফোন কৰিলে, কিন্তু তেওঁৰ ফোনটো ছুইচ অফ হৈ আছিল। তেনে সময়তে জিতেনলৈ প্ৰশান্তৰ ফোন আহিল আৰু সি জিতেনক সকলো কথা বুজাই ক'লে আৰু লৰালৰিকৈ হস্পিটেললৈ যাবলৈ ক'লে। কিন্তু এই কথা শুনি জিতেন খঙত চিঞৰি উঠিল আৰু ক'লে, প্ৰশান্ত, তুমি কি প্ৰমাণ কৰিবলৈ চেষ্টা কৰি আছা? দেউতাক হস্পিটেল লৈ গৈ তুমি নিজকে হিৰ' বনাব বিচাৰিছা নেকি? তাৰ কথা শুনি প্ৰশান্তই ক'লে, কিন্তু খুৰাৰ অৱস্থা ইমানেই বেয়া আছিল যে এক মুহূৰ্ত পলম হ'লেও তেওঁৰ জীৱনটো শেষ হৈ গ'লহেঁতেন। খুৰাৰ স্বাস্থ্যতকৈ মাটিৰ কামটোহে বেছি গুৰুত্বপূৰ্ণ আছিল নেকি তোমাৰ? প্ৰশান্তৰ কথা শুনি জিতেন এতিয়া আৰু বেছি খঙাল হৈ পৰিল। সি ক'লে, মই মাটিৰ কামটোত বেছি গুৰুত্ব দিছোঁ। আজি কেৱল তোমাৰ বাবে আমাৰ হোৱা কামটো নোহোৱা হৈ থাকিল। তুমি দেউতাক লৈ গৈ সকলো কাম নষ্ট কৰি দিলা। এই বুলি কৈ জিতেনে ফোনটো কাটি দিলে। নন্দেশ্বৰৰ ৰিপৰ্ট শুনি প্ৰশান্তই থতমত খালে, কাৰণ তেওঁৰ হাৰ্ট এটেক হৈছিল।
ডাক্তৰে বুজাই দিলে যে যদি আৰু অলপ সময় দেৰি হ'লহেঁতেন তেন্তে তেওঁ আৰু এই পৃথিৱীত নাথাকিলেহেঁতেন। 2-3 দিন চিকিৎসাৰ পিছত নন্দেশ্বৰ হস্পিটেলৰ পৰা ঘৰলৈ উভতি আহিছিল। তেওঁৰ স্বাস্থ্য এতিয়া আগতকৈ ভাল হ'ল। কিন্তু প্ৰশান্তই হস্পিটেলত থকাৰ সময়ত তেওঁৰ বহুত যত্ন লৈছিল, কাৰণ জিতেন সদায় মাটিখিনিৰ কামক লৈ ব্যস্ত আছিল। ডাক্তৰে প্ৰশান্তক বুজাই দিছিল যে তেওঁৰ সম্পূৰ্ণ যত্ন ল'ব লাগিব আৰু তেওঁক বহুত বেছি জিৰণিৰ প্ৰয়োজন। কিন্তু মিতালী আৰু জিতেনৰ বাবে এই সকলোবোৰ কেৱল শুনা কথাহে আছিল। সিহঁতৰ মূৰত কেৱল নতুন ঘৰ আৰু ইয়াৰ লগত জড়িত কামবোৰহে মগজুত ঘূৰি আছিল। নন্দেশ্বৰ হস্পিটেলৰ পৰা অহাৰ পিছত প্ৰশান্ত আৰু নিৰ্মালীয়ে এই ঘৰ এৰি আন এটা ভাড়া ঘৰলৈ যোৱাৰ সিদ্ধান্ত ল'লে। জিতেনে মাটিৰ পইচা লোৱা তাৰিখ পিছুৱাই দিবলগীয়া হ'ল। সেইবাবে তাৰ মুখখন অনবৰতে বিৰক্তি আৰু অসন্তুষ্টিৰে ভৰি আছিল। এদিন এটা নতুন তাৰিখ নিৰ্ধাৰণ হোৱাৰ পিছত জিতেনে ক'লে, দেউতা, এইবাৰ এই কামটো যিকোনো মূল্যৰ বিনিময়ত কৰিব লাগিব। এইবাৰ যাতে কোনো বাধা আহিব নোৱাৰে। জিতেনৰ কথা শুনি মিতালীয়ে ক'লে, হয় দেউতা, আমি আৰু কিমান দিন এইটো কামতে লাগি থাকিম। তুমি আৰু বেমাৰ উলিয়াই নল'বা। জীয়েকৰ এই আচৰণ দেখি নন্দেশ্বৰ বহুত আচৰিত হৈ পৰিল। তেওঁ বহু সময় চিন্তা কৰি বহি থাকিল। কিন্তু এতিয়া তেওঁ কি কৰিব সেইটো তেওঁ ঠিক কৰি লৈছিল। কেইদিনমানৰ ভিতৰতে মাটিখিনি বিক্ৰী কৰা হ'ল আৰু তেওঁলোকৰ হাতলৈ টকা আহিল। টকাখিনি লৈ ঘৰ পোৱাৰ লগে লগে নন্দেশ্বৰে জিতেন আৰু মিতালীক তেওঁৰ ওচৰলৈ মাতিলে আৰু ক'লে, জিতেন, মই সিদ্ধান্ত লৈছোঁ, মাটিৰ পৰা পোৱা ধনৰ পৰা 3 কোটি টকা তোমালোকৰ নতুন ঘৰৰ বাবে দিম আৰু বাকীখিনি মই ৰাখিম। এই কথা শুনি জিতেনে লগে লগে ক'লে, কিন্তু দেউতা, আমাক ঘৰৰ দামী দামী আচবাব আৰু এখন বিলাসী গাড়ীও লাগে। এই সকলোবোৰ এই গোটেইখিনি টকাৰে কৰিব লাগিব। তেতিয়া নন্দেশ্বৰে ক'লে, জিতেন, মই তোমালোকক যিখিনি দিব লাগিছিল সেইখিনি দিলোঁ। বাকীখিনি মোৰ। মই বহুত কঠোৰ পৰিশ্ৰমৰ জৰিয়তে মাটিখিনি কিনিছিলোঁ। এতিয়া সেইখিনি বিক্ৰী কৰি পোৱা টকাকেইটা মই মোৰ লগত ৰাখিম। এইকেইটা টকা মই কি কৰিম সেই বিষয়ে মই নিজে সিদ্ধান্ত ল'ম। তোমালোকে একো উপদেশ দিব নালাগে। কোঠাটোত এইবোৰ কথা চলি থাকোঁতে প্ৰশান্ত আৰু নিৰ্মালী কোঠাটোলৈ সোমাই আহিল আৰু ক'লে, খুৰা, আপুনি আমাক মাতিছিলে? নন্দেশ্বৰে ক'লে, প্ৰশান্ত, আহা, মোৰ তোমালোকৰ লগত এটা গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিবলগীয়া আছে। তাৰ পিছত নন্দেশ্বৰে দীঘলকৈ উশাহ এটা লৈ ক'বলৈ আৰম্ভ কৰিলে, প্ৰশান্ত, মই মোৰ জীৱনত বহুত কষ্ট কৰিছোঁ। মই প্ৰতিটো মুহূৰ্ত মোৰ ছোৱালী আৰু পৰিয়ালৰ সুখৰ বাবে জীয়াই আহিছোঁ। কিন্তু এতিয়া মই মোৰ জীৱনৰ এনে এটা পৰ্যায়ত উপনীত হৈছোঁ য'ত মোৰ দৃষ্টিশক্তি কম হৈ পৰিছে। কিন্তু সম্পৰ্কৰ মিছা আৰু সত্যবোৰ স্পষ্ট হৈ পৰিছে। মই মোৰ মাটি বিক্ৰী কৰি যি 5 কোটি টকা উপাৰ্জন কৰিলোঁ, তাৰে 3 কোটি টকা মই মিতালী আৰু জিতেনৰ নতুন ঘৰৰ বাবে দিছোঁ। বাকী 2 কোটি টকা মই মোৰ লগত ৰাখিম বুলি সিদ্ধান্ত লৈছোঁ আৰু এই সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত। এই কথা শুনি জিতেন অস্থিৰ হৈ পৰিল। সি খৰধৰকৈ ক'লে, দেউতা, সেই টকাখিনি আমাৰ ভৱিষ্যতৰ বাবে। ঘৰটোৰ কাম এতিয়াও বহুত বাকী আছে। নন্দেশ্বৰে হাতখন ওপৰলৈ তুলি বাধা দি ক'লে, জিতেন, মই তোমাৰ প্ৰয়োজন আৰু উদ্দেশ্য ভালকৈয়ে জানো, কিন্তু মই যিমান পাৰোঁ কৰিছোঁ। এতিয়া বাকী টকাখিনি মই মোৰ লগত ৰাখিম। এজনী বিয়া দিয়া ছোৱালীৰ ঘৰত পিতৃয়ে কিমান দিন থাকিব পাৰে? গতিকে মই ইয়াৰ পৰা যাব লাগে বুলি সিদ্ধান্ত লৈছোঁ। তেনেতে মিতালীয়ে ক'লে, কিন্তু দেউতা, তুমি গাঁৱত অকলে কেনেকৈ থাকিবা? নন্দেশ্বৰে ক'লে, নাই মিতালী, মই গাঁৱত নাথাকোঁ। মই সিদ্ধান্ত লৈছোঁ যে মই প্ৰশান্ত আৰু নিৰ্মালীৰ লগত মই মোৰ বাকী জীৱনটো কটাব বিচাৰোঁ। মোৰ ল'ৰা আৰু বোৱাৰী নাছিল, কিন্তু ভগৱানে মোক প্ৰশান্ত আৰু নিৰ্মালীৰ ৰূপত ল'ৰা আৰু বোৱাৰী দিলে। সিহঁতে মোক নিজৰ দেউতাকৰ দৰে সেৱা কৰিছে। এই কথা শুনি প্ৰশান্ত আৰু নিৰ্মালীৰ চকুত চকুলো ওলাই আহিল। নন্দেশ্বৰে আকৌ ক'লে, ইহঁত দুয়োজনে মোৰ বাবে যি কৰিছে সেয়া মই টকাৰে কৃতজ্ঞতা প্ৰকাশ কৰিব নোৱাৰোঁ। কিন্তু মই সিদ্ধান্ত লৈছোঁ যে মাটি বিক্ৰী কৰি পোৱা বাকী থকা টকাখিনি মই ইহঁত দুয়োকে দিম। ইহঁতে আৰু ভাড়া ঘৰত নহয়, নিজৰ ঘৰত থাকিব আৰু মোৰ মৃত্যুৰ পিছত গাঁৱত থকা মোৰ মাটিখিনিৰ অধিকাৰ কেৱল ইহঁত দুয়োৰে থাকিব আৰু মই অতি সোনকালে এই কামটো কাৰ্যকৰী কৰিম। এই কথা শুনি প্ৰশান্তই হাতজোৰ কৰি ক'লে, খুৰা,
আপুনি যে আমাৰ লগত থাকিব বিচাৰিছে সেই কথা জানি মই বহুত আনন্দিত হৈছোঁ। কিন্তু এই সম্পৰ্কৰ মাজত টকা আনিব নালাগে। আমাক কোনো টকা পইচাৰ প্ৰয়োজন নাই। প্ৰশান্তৰ কথা শুনি নন্দেশ্বৰৰ হৃদয়খন আনন্দৰে ভৰি পৰিল। কিন্তু তথাপিও তেওঁ যি সিদ্ধান্ত লৈছিল সেই সিদ্ধান্তত তেওঁ অটল আছিল। জিতেন আৰু মিতালীৰ মুখখন খেটা হৈ পৰিল। সিহঁত দুয়ো প্ৰতিবাদ কৰিবলৈ চেষ্টা কৰিও নন্দেশ্বৰৰ কঠোৰ সুৰত সিহঁত নিমাত হৈ পৰিল। নন্দেশ্বৰে ক'লে, জিতেন, মিতালী, তোমালোকে চাগে বুজি পোৱা নাই যে টকাই সম্পৰ্ক কিনিব নোৱাৰে। প্ৰশান্তই মোক সেই সময়ত সহায় কৰিছিল, যিটো সময়ত মোক সহায় কৰা মানুহৰ বহুত প্ৰয়োজন হৈছিল। আৰু নিৰ্মালীয়ে মোক নিজৰ দেউতাকৰ দৰে চোৱা চিতা কৰিছিল। এই টকাকেইটা এতিয়া সিহঁতৰ আৰু ইয়াৰ ওপৰত কোনো বিতৰ্ক নহ'ব। নন্দেশ্বৰৰ কথা শুনি গোটেই কোঠাটো নিমাত হৈ পৰিল আৰু নন্দেশ্বৰে নিজৰ কাপোৰবোৰ পেকিং কৰিবলৈ ভিতৰলৈ সোমাই গ'ল। বন্ধু-বান্ধৱীসকল, এইটোৱে আছিল আজিৰ কাহিনী। কাহিনীটো শুনি কেনে পালে তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।